নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই সাজাদুল ৰাণা হুছেইন আজি আমি উপস্থিত আছো এখন কাঠনিত মোৰ পিছফালে এখন কাঠনি আৰু ইয়াক আসলতে কাঠনি কিয় কৈছো হেতু এবাৰ কম কিন্তু এখন আসলতে আজিৰ তাৰিখত এখন অতব্য অৰণ্য আপোনালোকে ঠিকই অনুমান কৰিছে এখন মানৱ সৃষ্ট এখন অৰণ্য আৰু যিখন সৃষ্টি কৰিছে যিখন গঢ়িছে ফৰেষ্ট মেন অফ ইণ্ডিয়া বা আমাৰ দেশৰ অৰণ্য মানৱ বুলি যাক কোৱা হয় যাদৱ পায়েং ডাঙৰীয়াই পদ্মশ্ৰী সন্মানপ্ৰাপ্ত যাদৱ পায়েং ডাঙৰীয়াই এই অৰণ্যখনত আমি কিয় উপস্থিত হৈছো তাৰো এটা কাৰণ আছে এইখন হল মুলাই কাঠনি সংস্কৰণ 1 বা যাদৱ পায়েঙে ৪৭ বছৰ ধৰি অশেষ কষ্ট অশেষ পৰিশ্ৰম অশেষ ত্যাগৰ বিনিময়ত গঢ়ি তোলা এই এখন অৰণ্য যিখন ব্যাপ্তি আছে প্ৰায় ৫৫০ হেক্টৰ ভূমিত ২০২২ চনত যাদৱ পায়েঙৰ কন্যা আৰু তেওঁৰ সতীৰ্থসকলে আন এটা প্ৰকল্প হাতত লৈছিল তাৰো নাম দিয়া হৈছিল মুলাই কাঠনি সংস্কৰণ 2 অৰ্থাৎ যাদৱ পায়েঙৰ নামেৰেই সেই অৰণ্যখনো জনা গৈছিল ২০২২ চনত আৰম্ভ কৰিছিল তাৰ যেটো এলেকা হেয়া এই মুহূৰ্তত আমি য'ত উপস্থিত আছো তাতকৈ প্ৰায় ২.৫ গুণ বেছি বুলি ক'ব পৰা যায় কাৰণ তাৰ মূল মাটিকালি হ'ল ১৩০০ হেক্টৰতকৈ অধিক আৰু সেই ১৩০০ হেক্টৰ মাটিকালিক সামৰি যি এখন মানৱ সৃষ্ট অৰণ্য গঢ়িবলৈ চেষ্টা কৰি থকা হৈছে সেই অৰণ্যখনত কেইটামান দিন পূৰ্বে কোনো দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব কোনো জঘন্য মানসিকতাৰ মানুহে তাত অগ্নি সংযোগ কৰিলে সেই অগ্নি সংযোগৰ ফলত সেই অৰণ্যখনৰ ১৩০০ হেক্টৰ মাটি কালি সামৰি যি মানৱ সৃষ্ট অৰণ্য এখন গঢ়িবলৈ চেষ্টা কৰি থকা হৈছে য'ত ১০ লাখতকৈ অধিক বৃক্ষ ৰোপণ কৰা হৈছে সেই অৰণ্যখনৰ এটা বিস্তীৰ্ণ অঞ্চল সম্পূৰ্ণৰূপে জ্বলি গৈছে এই যি যাদৱ পায়েং তেওঁৰ নামত তেওঁৰ জন্মভূমিৰ অতি কাষতেই থকা দুখন মানৱ সৃষ্ট অৰণ্য যি অৰণ্য দুখনে আৰু অৰণ্য দুখনৰ কাৰণে যাদৱ পায়েঙক আজিৰ তাৰিখত সমগ্ৰ বিশ্বই চিনি পায় যাদৱ পায়েং ডাঙৰীয়াৰ বাবেই বিশ্বৰ বহু লোকে অসম নামৰ আমাৰ সৰু ৰাজ্যখনকো চিনি পায় এটো অত্যুক্তি নহয় এটো সম্পূৰ্ণ সত্য কথা তথ্যভিত্তিক কথা বহু লোকে হয়তো অসমৰ নাম নাজানিছিল বা অসমৰ নাম যদিও জানিছিল কি ক'ত কিয় বিখ্যাত নাজানিছিল আৰু সেই সকল লোকে যাদৱ পায়েঙক পম খেদিয়েই অসমৰ সৈতে তেওঁলোক চিনাকি হ'ল অসমৰ সেউজ অৰণ্যৰ বিষয়ে তেওঁলোকে জানিলে আৰু যাদৱ পায়েঙে কি এক অসাধ্য সাধন কৰিলে হেয়া স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক অসমলৈ আহে আৰু এই মুলাই কাঠনিলৈ আহে তাৰোপৰি যাদৱ পায়েঙক বিশ্বৰ বিভিন্ন দেশে প্ৰকৃতি কিদৰে সংৰক্ষণ কৰিব পাৰে কিদৰে মানুহে অৰণ্য এখন গঢ় দিব পাৰে সেই সন্দৰ্ভত তেওঁৰ পৰা ব্যৱহাৰিক জ্ঞান ল'বৰ বাবে তেখেতক বিশ্বৰ বিভিন্ন দেশে আমন্ত্ৰণ কৰি লৈ যায় নিমন্ত্ৰণ কৰি লৈ যায় বিশ্বৰ বিভিন্ন দেশে তেখেতক বিভিন্ন সময়ত সন্মানিত কৰি আহিছে ভাৰত চৰকাৰে তেওঁক ইতিমধ্যেই পদ্মশ্ৰী প্ৰদান কৰিছে আৰু সেইগৰাকী যাদৱ পায়েঙে যি মুলাই কাঠনি সংস্কৰণ 2 তেওঁৰ জীয়ৰীয়া যিখন কাঠনি বা যিখন অৰণ্য গঢ়িছে তাতেই অগ্নি সংযোগ কৰাৰ পাছত আজিৰ তাৰিখত তেওঁৰ মন ব্যথিত তেওঁ আঘাতপ্ৰাপ্ত যেন কৰবাত হৈছে এই সকলো কথা আমি পাতিম তাৰ লগে লগে মুলাই কাঠনি এই গোটেই যিটো যাত্ৰা যাদৱ পায়েঙে আজিৰ পৰা ৪৭ বছৰ পূৰ্বে আৰম্ভ কৰিছিল সেই যাত্ৰাৰ কথাও আমি কিছু পাতিম আৰু আমাৰ লগত এই মুহূৰ্তত সেই বিশেষ ব্যক্তিগৰাকী সেই বৰেণ্য অসমীয়া ব্যক্তিগৰাকী আমাৰ সৈতে উপস্থিত আছে আমি তেওঁৰ লগত কিছু কথা পাতিম আপোনাক প্ৰথমে আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো এটা দুখৰ সময়তহে আমি আপোনাৰ ওচৰলৈ আজি আহিছো ইয়াৰ পূৰ্বে হয় আপুনি ND24 সৈতে আমি আপোনাৰ সৈতে লগ পাইছো কথা পাতিছো অনুষ্ঠান কৰিছো কিন্তু আজিৰ যিটো মুহূৰ্ত আপোনাৰ কাৰণে নিশ্চিতভাৱে দুখৰ খবৰ মই প্ৰথমে এটা কথা জানিব বিচাৰিম এনেকুৱা কোন মানুহ থাকিব পাৰে যিয়ে এখন অৰণ্যত জুই জ্বলাই দিব পাৰে আপোনালোকে চিনি পাইছেনে আইডেন্টিফাই কৰিছেনে নহয় সেই বিষয়ে ক'বলৈ গ'লে ইয়াত তেনেকুৱা যিখন হাবি তাত ১৩০০ হেক্টৰ কৰিছে তাততো মানুহ জনশূন্য মানুহ নাই আৰু মই ভাবোঁ তাত যিহেতু ঢেকীয়াপতীয়া বাঘ গড় হাতী বনৰীয়া ম'হ আছে আৰু সেই মই এটা অকণমান ডাউট ফিল কৰিছোঁ কি এইটো অনুভৱ কৰিছোঁ যে গৰু খুটি গৰু বাঘে নিছে বা ম'হ খাইছে তেওঁলোকৰ সেই চেণ্টিমেণ্ট ঠেক মনোবৃত্তিৰ কাৰণে চাগৈ সেইটো জুই জ্বলালে যাতে বাঘটো পলাই যায় সেই ক্ষেত্ৰতো হ'ব পাৰে আৰু এই কথাটো তেওঁলোকৰ অনভিজ্ঞ যে জুইটো জ্বলোৱাৰ লগে লগে তাত নতুন ঘাঁহ গজিব বাঘ সেইটো হাবিতে থাকিব সেই যে বেছিকৈ খাব সেই কথাটো উপলব্ধি কৰিব নোৱাৰে
কাৰণ হাতে কামে প্ৰেক্টিকেল নলেজ নাই, সেইকাৰণে জুই লগাইছে। তেনেকুৱা যদি কাৰণতে কোনোবাই যদি হিংসুক কৰি পেলাই জ্বলাইছে, হাবিখন গছবোৰ কিয় ৰুইছে, বা তেওঁ ইমান গছ গছনি ৰুইছে আকৌ ৰুইছে আমাৰ এই মুকলিমুৱা হৈ থাকক, তাত গছ নুৰক, তেনেকুৱা মনোভাৱতো জ্বলাব পাৰে। সেই তেনেকুৱাবিলাক বহুখিনি অদূৰদৰ্শী মানুহ থাকে, অকৃতজ্ঞ মানুহ থাকে, সেই তেওঁলোকৰ তেনেকুৱা মনোভাৱৰ কাৰণে হয়তো জুই জ্বলাব পাৰে। যাই নহওক, যি হৈছে যি নহৈছে, তেওঁলোকৰ এটা সংস্কাৰ মই অনুৰোধ কৰিছোঁ যে হাবি গছ গছনি জীৱ জন্তু আমি সকলোৱে একেলগে জীয়াই থাকিব লাগিব। এইকাৰণে থাকিব লাগিব কাৰণ বায়'ডাইভাৰ্চিটি অকল গৰু পুহি পেলাই নিজে খালে নহ'ব, ম'হ পুহি নিজে খালে নহ'ব। সেইকাৰণে বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটি এটাইবোৰ পোক পতংগৰ পৰা তাত থাকে, আৰু সেইবোৰ এতিয়া জুই জ্বলোৱাৰ ফলত তাত যিবোৰ চৰায়ে বাঁহ সাজিছিলে সেইবোৰ পুৰি গৈছে, তাত যিবোৰ সাপ আছে সেইবোৰ বিলুপ্ত। সাপে কি খায় মানুহে হয়তো অনভিজ্ঞ কাৰণে সেইটো আমাৰ বেয়া গেছবোৰ সাপে খায়, আৰু আমাক জীয়াই থাকিবলৈ তেওঁলোকে বায়ু প্ৰদূষণটো কৰে। তেনে পৰ্যায়ত তেনেকুৱা কৰাৰ কাৰণে দুখ বেদনাটো লাগিব যে সৃষ্টিৰ মেইন কথাটো যেতিয়া প্ৰকৃতিক ভাল পাব নোৱাৰে তেতিয়া তেওঁলোকে অপকৰ্মবোৰ কৰিব। সেইকাৰণে সেইবিলাক চৰকাৰে কি ডিচিশ্যনটো লয় তেওঁলোকৰ কাম, আৰু প্ৰশাসনে কি কৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে তেওঁলোকৰ কাম। সেইটো মই সৃষ্টিহে কৰিছোঁ। এই যিখন দ্বিতীয়টো সংস্কৰণ আপোনাৰ নামেৰে গঢ়ি উঠা যিখন অৰণ্য, য'ত 1300 হেক্টৰ বিঘা, কিমান হেক্টৰ বা কিমান অঞ্চল পুৰিছে, আপুনি কিবা খবৰ লৈছে নেকি বা গম পাইছে নেকি? এইটো GPS কৰিব লাগিব। সেইকাৰণে এইটো GPS আনিবলৈ তেওঁলোকে যি পইচা আদান প্ৰদান কৰে, তাত ট্ৰেনজেকশ্যন কৰে, তেওঁলোকে আহক নিজে কৰক, তাৰপৰা কিমান হ'ল তেওঁলোকে ক'ব। এইটো জীৱ জন্তু কিবা ক্ষতি হৈছে নেকি গম পাইছে? জীৱ জন্তু ক্ষতি চকুৰে দেখাত সেইখিনি দৌৰিব পাৰে, যিখিনি চাগে দৌৰিব নোৱাৰে, ধৰক সাপ বেং চৰাই চিৰিকটি যি তাত অকণ পোৱালি আছে সেইবোৰ চাগে জুইত চাগে যা গৈছে, আৰু পোক পৰুৱাবোৰ যা গৈছে, কীট পতংগবোৰ যা গৈছে, তেনেকুৱা অৱস্থাত তেনেকুৱা হৈছে জুই জ্বলালগৈ। তাত আপোনালোকে 3 বছৰ মানহে হৈছে সেইটো প্ৰজেক্ট আৰম্ভ কৰা, তাত যিবোৰ গছ হয়তো আপোনালোকে ৰুইছিলে বহুত ডাঙৰ হৈ যোৱা নাই, সেইবোৰ গছো নিশ্চয় জ্বলি গৈছে। সৰু গছবোৰ জ্বলি গৈছে, কাৰণ তাত কৈছোঁ তাত এনেকুৱা ধৰণৰ পৰ্যায়ত শুকান বালি ৰুইছেতো, শুকান বালি ৰোৱাৰ কাৰণে এই নাৰ্চাৰীত যিখিনি শিমলু পুলি আছে সেইবোৰ ওখ হৈ আছে, আৰু সিহঁতক কাটি পেলাই ৰোৱা, আৰু জীয়া পমা যিবোৰ আছে কাটিং পুলি সেইবিলাকতো ওখ হৈ গৈছে, সেইখিনি নমৰে। যিখিনি নতুন পুলি তাত নাৰ্চাৰীৰ পৰা আনি পেলাই ৰুইছে সেইখিনি চাগে জ্বলি ছাই হ'ব পাৰে, কাৰণ তলত আছে সেইখিনি সৰু সৰু। সেইকাৰণে সেই পুলিখিনি আকৌ ফিল আপ কৰিবলৈ কিমান হেক্টৰত কিমান পুলি লাগিব, নাৰ্চাৰীত আছে পুলি, হ'লেও কেনেকুৱা কি পৰ্যায়ত আকৌ সৃষ্টি কৰিব পাৰি। আৰু কোনোবাই দুষ্কৃতিকাৰীয়ে নহয়, তেওঁ ভাল মানুহে বুলি কৈছোঁ মই, তেওঁ যাতে আগলৈ আৰু তেনেকুৱা জুই জ্বলায় সেই গছ গছনিবোৰ জীৱ জন্তুবোৰ কীট পতংগবোৰ নামাৰে, তালৈ মই অনুৰোধ কৰিছোঁ। এই ঘটনাটো হৈ যোৱা আজি কেইবাটাও দিন পাৰ হৈ গ'ল, জিলা প্ৰশাসনেই হওক, বন বিভাগেই হওক বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনাৰ সৈতে যোগাযোগ কৰিছেনে, বা তেওঁলোকৰ মানুহ কোনোবা আহিছে? এইটো কৰিছে মাজুলী উপায়ুক্ত আৰু বন বিষয়া আৰু পুলিচ প্ৰশাসনৰ পৰা OC আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিছে, কালি নিজে চাইছে সেইবোৰ কেনেকৈ কি পদ্ধতিত কি কৰিব পাৰি তেওঁলোকক সেইটো কৰিবলৈ কৈছোঁ, আৰু কেনেকুৱা ধৰণৰ কেনেকুৱা প্ৰটেক্টিভ হ'ব সেই সময়ত, সেইকাৰণে তেওঁলোকক এইটো অনুৰোধ কৰিছোঁ। কোনে কি পাৰে সহায় কৰক, চৰকাৰে কি কৰে চৰকাৰৰ কাম কৰক। আৰু খুব ভাল লাগিছে বনমন্ত্ৰীয়ে অৰহৰ মোক নকৰিলেও মোৰ ছোৱালীজনীৰ লগত যোগাযোগটো পূৰা ৰাখিছে জুই লাগিবৰ দিনাৰ পৰা। সেইকাৰণে তেখেত এদিন নিজে আহক, চাওক যে এইখন হাবি কি কৰিব পাৰে, কেনেকৈ প্ৰটেক্টিং কৰিব পাৰি, সেইবোৰ প্ৰটেকশ্যন তেওঁলোকৰ। আৰু বিশেষকৈ বনমন্ত্ৰীক এটা কথা অনুৰোধ কৰিছোঁ যে এটা ফৰেষ্ট অফিচ এখন বিট অফিচ এটা লাগে ইয়াত। মই সেইটোৱে সুধিব বিচাৰিছোঁ, কাৰণ ইমান এটা ডাঙৰ এলেকা, এটা বৃহৎ পৰিসৰ, ইয়াত আপুনি কিমান দিন চাব? ইয়াত এতিয়া আজি যিটো শেহতীয়া যিটো ঘটনা সংঘটিত হৈছে, ইয়াৰ পূৰ্বেওতো ইয়াত আপোনাৰ চোৰাং চিকাৰো চেষ্টা কৰা হৈছিলে। 2012 চনতে কেক এটা গৰু মাৰিছে ইয়াত, মই বম্বেত থাকোঁতে, আৰু সদায় অঘটনবিলাক
মই এই হাবিখনৰ পৰা যিদিনা নাহোঁ সেইদিনা হয়। পৰহি ডিব্ৰুগড়ত আছোঁ, সেইদিনা হৈছে। সেই তেনেকুৱাবিলাক মইনো অকলে, কাৰণ মই এতিয়া এই হাবিখনৰে হৈ থকা নাই। মই এতিয়া স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মাতিলেতো মই যাব লাগিব, সৰু সৰু ল'ৰা ছোৱালীক শিকাব লাগিব। যি আহিছে আমাৰ ৰাজ্যৰ পৰা আহিছে তেওঁলোকক ইয়াত শিকোৱা, আৰু বহিৰাজ্যত থকাখিনি বহিদেশত থকাখিনি শিকোৱাটো মোৰ কাম। কাৰণ পৃথিৱীখনক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষানীতিত নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ COVID-19 আহি গৈছে। সেয়েহে গোটেই পৃথিৱীখনক ভাল পাবলৈ হ'লে বুঢ়া শালিকাইটো মাত নলয়। সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাক যদি শিকাওঁ, মই যেনেকৈ সৰুৰ পৰা শিকিছিলোঁ বিজ্ঞানীৰ লগত থাকি, যদি সৰুৰ পৰা যদি শিকাই পৰিৱেশটো শিকাব পাৰোঁ, প্ৰকৃতিক ভাল পাবলৈ শিকাব পাৰোঁ, সেইটোৱে মোৰ মনোভাৱ আছে। আৰু সমগ্ৰ বিশ্বৰ 800 কোটি মানুহ আছে বিশ্বত, তেওঁলোকক একো কৰিবলৈ মোক ভাল পাব নালাগে। পৃথিৱীখনক ভাল পালে সকলো সমস্যা দূৰ হৈ যাব। মই আপোনাক এইখিনিতে দুটা কথা মই সুধিব লাগিব। মই দুটা চৰ্চা লৈ আহিছোঁ। খুব এটা ব্যাপক চৰ্চা চলি আছে যে যাদৱ পায়েঙৰ মোলাই কাঠনিখন জ্বলাই দিয়াৰ আঁৰত এটা বালি মাফিয়া চক্ৰ জড়িত হৈ আছে। আপুনিও নিশ্চয় এই অভিযুক্তৰ কথা শুনিছে, আৰু আপুনি বালি খননৰ বিৰুদ্ধে অহৰহ মাত মাতি আহিছে। কাৰণ আমি য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ তাতো বালি খনন হৈ আছে। এই গোটেই কথা দুটাৰ লগত ক'ৰবাত ইয়াত জড়িত হৈ আছে নেকি? নহয়, সেইটোত জড়িত বুলি ক'ব নোৱাৰি। কাৰণ বালি খনন কাৰ্যও দক্ষিণ পাৰে হৈছে, হাবিখন আছে নদীৰ মাজত। গতিকে এইটোতো ক'ব নোৱাৰে। আৰু যোৰহাট প্ৰশাসনে কিয় বালি খান্দিছে, সেইটো ফ'ৰলেনটো হৈ গ'ল যোৰহাট ডিষ্ট্ৰিক্ট। এতিয়া আকৌ খনন কাৰ্যটো তাত কৰিব নালাগে। কৰিব এইকাৰণেই নালাগে, যি টুকুৰাত খান্দিছে ইয়াৰ পৰা হাতীজোং পাৰ হৈ যায়, তাত কেতিয়াবা থাকে, তাত গড় থাকে, তাত এখন বুৰঞ্জী প্ৰসিদ্ধ অনিৰুদ্ধৰ থান আছে, তালৈ হাতীও যায়, গড়ো যায়, তাত মানুহো মাৰিছে বাঘে। ককায়েকক মাৰিছে, ভায়েকটো যে এতিয়াও জীয়াই আছে, সেইটো তেওঁ এতিয়া বাঘে কামুৰিলেও প্ৰকৃতিপ্ৰেমী বিপুল গগৈ বুলি এজন, আৰু হৰিণাবোৰ তাত থাকে। গতিকে তেনে এখন জেগাত ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে। দেখিছোঁ তেওঁলোকে উল্টাটো কৈছে প্ৰকৃতি ধ্বংসহে কৰিছে। সেই জেগাটো বন বিভাগে ধ্বংস কৰিছে। তাত মানে যোৰহাট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে খনন কাৰ্য কৰি তাত বালিৰ পৰা ধৰি নানা ৰাতি দিন শুব নোৱাৰে। ৰাস্তাটোৰ কাষতে মোৰ ঘৰ, তেনেকুৱাবিলাক ব্যৱস্থা তাত কৰি আছে। আৰু তাতকৈ দুৰ্ভাগ্যজনক, সেই ৰাস্তাটো আজিৰ ৰাস্তা নহয়, সেইটো আহোম ৰজাৰ দিনৰ ৰাস্তা। জে.বি. ৰোডটো আজিলৈকে মোৰ ঘৰৰ আগৰ ৰাস্তাটো চৰকাৰ আহি গ'ল, আহিয়ে আছে, গৈয়ে আছে, কিন্তু ৰাস্তাটো কোনো চকু পোৰা নাই। ৰাস্তাটো যে বনাব লাগে। আৰু বিশেষকৈ বিদেশৰ যিবোৰ ফৰেনাৰ আহে, তেওঁলোকে গাইড যিখিনিক দিয়ে, দিল্লীৰ পৰা বম্বেৰ পৰা যিখিনি আহে পৃথিৱীৰ পৰা, কৈছে আমাৰ দেশত হোৱা হ'লে আপোনাক কি ক'লে। মই বোলো মোক সেইবোৰ নালাগে, মই প্ৰকৃতিপ্ৰেমী মানুহে। ৰাস্তা পদূলিবোৰ চৰকাৰে বনায়, মই নবনাওঁ নহয়। সেইকাৰণে ৰাস্তা পদূলিৰ বিষয়ে মোক নক'ব। তাকে নকৈ কি ক'ম আৰু, কাৰণ অসমৰ বদনামটোতো ক'ব নোৱাৰি। ক'ৰবাত আপুনি নিজে লজ্জিত অনুভৱ কৰে নেকি? তেতিয়া মই অনুভৱ কৰোঁ, তেওঁলোকে অনুভৱ কৰিব পাৰিছে, আমাৰ মানুহে অনুভৱ কৰিব পৰা নাই। মইতো মানুহক বেয়া পাব নাজানো, যি জানে তাকে কৰিব, তাতকৈতো ওপৰিঞ্চি কৰিব নোৱাৰে। সেইকাৰণে কাকো বেয়া পাব নাজানো। মানে এই যে আপুনি ক'লে বালি খনন দি আছে, বন বিভাগে ধ্বংস কৰি আছে, যোৰহাট বন বিভাগে, এই কথাটোক আপুনিতো প্ৰতিবাদ কৰি আহিছে। আপোনাৰ মোলাই কাঠনিৰ অঞ্চল, আমি গম পোৱা মতে আপোনাৰ হাবিখনৰ এটা অংশলৈকে তেওঁলোকে বালি খননৰ অনুমতি দিছিলে। নাই, এইটোত আপোনাৰ GPS-টো চাব, তেওঁলোকে নতুনকৈ বনাইছে নেকি চাগৈ। তেতিয়া বালি খনন কাৰ্যটো তাত কৰিছে, আৰু GPS-টোত মোলাই কাঠনি বাৰীটো তাত কেনেকৈ সোমালে, সেইটো ডাউট হৈ গৈছে। সেইটো কোনে বনাবলৈ দিছে? সেইটো যোৰহাট প্ৰশাসনে বনাইছে। সেইকাৰণে মাজুলী প্ৰশাসন, যোৰহাট প্ৰশাসন, অসম চৰকাৰে দৃষ্টিভংগীটো এইটোৱে কৰিব লাগিব, এইটো কিয় বনাইছে, কি কাৰণে বনাইছে। অলৰেডি বালি খনন কাৰ্য দক্ষিণ পাৰত যিকণ আছিলে সেইটো খান্দি ধ্বংসই কৰিছে, আৰু গোটেই নদীটো ইয়ালৈ গুচি আহিলে। তাৰ মাজত আকৌ মোৰ ইয়াত যেতিয়া সেই মেপটো তাত থাকিব, অন্তৰ্ভুক্ত হ'ব, ইয়াত খনন কাৰ্য কৰিছে, এই হাবিখনটো নাথাকিব। তেতিয়া তাৰ পৰা বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি হ'ব, জীৱ জন্তুৰ, মানুহ আৰু হাতীৰ সংঘাত হ'ব, গড়ৰ সংঘাত হ'ব, বান্দৰ আৰু মানুহৰ সংঘাত হ'ব। সেই কথাবিলাক
চৰকাৰে দৃষ্টিভংগীটো ৰাখিব লাগে মানে। আপুনি আপুনি কৈছে যে আপোনাৰ লগত বন মন্ত্ৰীয়ে কথা পাতিছে বা আপোনাৰ জীয়ৰীৰ লগতো কথা পাতিছে, পোনপটীয়াভাৱে তেওঁক নজনাই কিয় যে এই কামবোৰ মই নিজে কথা পাতিছোঁ, অলপ দিনৰ আগত ডাইৰেক্ট নিজে কথা পাতিছোঁ। কি কয় তেওঁ তেতিয়া? তেতিয়াহ'লে তেওঁ তাৰ পৰা তদন্ত কৰি তাৰ পৰা দিহা পৰামৰ্শ হৈছে খনন কাৰ্যটো আজিৰ পৰা বন্ধ কৰি দিবলৈ, একেবাৰে উঠাই দিবলৈ কৈছে। আজি কৰে নকৰে আপোনালোকে আহিছে গৈছে চাব আৰু। কোনটো অংশৰ পৰা খনন বন্ধ কৰিছে? দক্ষিণ পাৰৰ যিটো ককিলামুখ 5 নম্বৰৰ পৰা 6 নম্বৰলৈ সেইটো খনন কাৰ্য। সেইটো খনন কাৰ্য যদি বন্ধ কৰা যায় তেতিয়া আপোনাৰ অৰণ্যখন সুৰক্ষিত থাকিব বুলি ভাবে আপুনি? অৰণ্য সুৰক্ষিত, ইয়াৰ পৰা যি গৰাখহনীয়া গৈ তাত আছে মানে 35 ঘৰমান মানুহ আছে, সেইটো মাজুলীতে পৰে আৰু সেইখিনিত ভাবুকি আছে, আকৌ গৰাখহাই লৈ যাব, সেইখিনি মানুহ ক'লৈ যাব? তেনেকুৱাবিলাক সিদ্ধান্তটো যোৰহাট প্ৰশাসনে নকৰক বুলি পেলাই মই অনুভৱ কৰিছোঁ। যাদৱ পায়েং ডাঙৰীয়া আছে, আমি বৰ বেছি বিতৰ্কিত কথা নাপাতোঁ, কাৰণ আমি যিটো উদ্দেশ্যলৈ আহিছোঁ, মোলাই কাঠনি আমি দৰ্শকসকলক এবাৰ নতুনকৈ দেখুৱাবলৈ চেষ্টা কৰিম। যাদৱ পায়েঙে কি কৰিছে, ইয়াত তেওঁৰ শৈশৱ আছে, তেওঁৰ যৌৱন ইয়াত আছে, তেওঁৰ গোটেই জীৱনটো এই মোলাই কাঠনিৰ লগতেই জড়িত হৈ আছে। গতিকে আমি সেইসমূহো দেখুৱাম, কিন্তু তাৰ পূৰ্বে আমি দৰ্শকসকলক এইবাৰ লৈ যাব বিচাৰিছোঁ সেইটো অঞ্চললৈ, যিটো অঞ্চলত আজি কেইটামান দিন পূৰ্বে দুষ্কৃতিকাৰীয়ে, দুৰ্বৃত্তই কি ভয়ংকৰ কাৰ্য সংঘটিত কৰিলে। সেই হাবিখন, মানুহে সৃষ্টি কৰা হাবিখন, তেওঁৰ মুনমুনি পায়েং, যাদৱ পায়েঙৰ কন্যা আৰু তেওঁৰ সতীৰ্থসকলে 1300 হেক্টৰ বিঘা সেউজ কৰাৰ, বিঘা মাটি সেয়া কোনো বনভূমি নাছিলে, সেয়া নদীৰ চাপৰি আছিল, বগা বালিৰ একোটা বৃহৎ অঞ্চল। সেই অঞ্চলটোক তেওঁলোকে যিদৰে সেউজীয়া কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছে, আৰু সেই প্ৰচেষ্টাটোত কুঠাৰাঘাত কৰাৰ যি এক আচলতে নিকৃষ্ট কাণ্ড সংঘটিত হ'ল, আমি সেই অঞ্চলটোলৈ এবাৰ যাব বিচাৰিছোঁ। মানুহৰ নৃশংসতা বুলিয়েই কওক বা মানুহ কিমান বিভৎস হ'ব পাৰে তাৰ প্ৰমাণ মই এই মুহূৰ্তত য'ত উপস্থিত আছোঁ, এয়া হ'ল মোলাই কাঠনি। মোলাই কাঠনি অৰ্থাৎ যাদৱ পায়েঙে আৰু তেওঁৰ সতীৰ্থসকলে সৃষ্টি কৰা দ্বিতীয়খন মানৱসৃষ্ট অৰণ্য, যিখন অৰণ্যত দুদিন পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে, কোনো দুৰ্বৃত্তই, কোনো পাশবিক চিন্তাধাৰাৰ কোনো ব্যক্তিয়ে য'ত অগ্নিসংযোগ কৰিছিল, আৰু তাৰ পাছৰ কি পৰিৱেশ এই মুহূৰ্তত, আমি প্ৰথমে এবাৰ সেই দৃশ্যসমূহ দেখুৱাই দিব বিচাৰিম। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ আছে, পৰাগক মই এবাৰ চৌপাশৰ যিটো দৃশ্য, সেই দৃশ্যটো দৰ্শকসকলক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এই জ্বলি থকা এই গছবোৰ হ'ল খাগৰি বন। তাৰ লগে লগে আপুনি যদি চাই, কাৰণ 2022 চনত এই প্ৰকল্পটো তেওঁলোকে আৰম্ভ কৰিছিল, যাদৱ পায়েঙৰ জীয়ৰী মুনমুনি পায়েং, তেওঁলোকৰ কিছু সতীৰ্থ, এই 1300 হেক্টৰ ভূমিত তেওঁলোকে এই প্ৰকল্পটো আৰম্ভ কৰিছিল, য'ত তেওঁলোকে বিভিন্ন গছ ৰুইছিল। আপোনাৰ অৰ্জুন গছৰ পৰা আৰম্ভ কৰি শাল, চেগুন, অৰ্জুন বা স্থানীয় যিবোৰ আমাৰ গছ, সেই গছবোৰ ৰুইছিল। ঝাও বন ইয়াত তেওঁলোকে ৰোপণ কৰিছিল, যাতে এই অঞ্চলটো খুব সোনকালেই যাতে অৰণ্যলৈ পৰিৱৰ্তন কৰিব পাৰে। কিন্তু সেই চেষ্টাত বাধা দিবলৈ এটা চক্ৰই আচলতে অপচেষ্টা কৰিলে, আৰু তাৰ পৰিণতি এয়া যদি আপুনি চাই এই গছবোৰ, আৰু ইয়াৰ তলৰ দৃশ্যটো যদি মই দেখুৱাম, যিকোনো সামান্য প্ৰকৃতিক ভাল পোৱা যিকোনো মানুহৰ হৃদয় কঁপি উঠিব। ইয়াত এখন অৰণ্য তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছিল, কিন্তু ইয়াত এতিয়া এইবোৰ এই যি খাগৰি বনসমূহ আছিল, সেইবোৰ সম্পূৰ্ণৰূপে জ্বলি প্ৰায় ভস্মীভূত হৈ গৈছে। এইসমূহ পুনৰ যিমানেই ইয়াত যি নকৰক লাগিলে, এই গছসমূহ পুনৰ, এই বনখিনি পুনৰ হৈ নুঠে। ইয়াত তেওঁলোকে নতুনকৈ ৰোপণ কৰিব লাগিব, আৰু যিসমূহ গছৰ পুলি, ডাঙৰ ডাঙৰ গছৰ পুলি, স্থানীয় গছেই হওক, মই ইতিমধ্যেই কৈছোঁ, শাল, চেগুন, অৰ্জুন বা যিবোৰ গছ তেওঁলোকে ৰুইছিল, সেই গছবোৰ ইতিমধ্যেই আগলৈকে পাতবোৰ জ্বলি গৈছে, গুৰিবোৰো কিমান নিৰাপদে আছে সেয়া ক'ব পৰা নাযায়। কিন্তু তাৰ লগে লগে আৰু এটা দৃশ্য আমাৰ কেমেৰাত এই মুহূৰ্তত যদি আপুনি চাই, ইয়াৰ যিসমূহ চৰাই চিৰিকটি ইয়াত যিবোৰ আছিল, সেইসমূহে আজিৰ তাৰিখতো 3 দিন পাছতো সিহঁতি আচলতে কিবা এটা যেন বিচাৰি সিহঁতি হাহাকাৰ কৰি আছে, এনেকুৱা এটা পৰিৱেশ। কাৰণ এই যিটো অঞ্চল, কিমান ডাঙৰ এলেকা বা কিমান এটা বৃহৎ পৰিসৰ অঞ্চলত
অগ্নি সংযোগ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হ'ল সেয়া এতিয়াও ধৰিব পৰা হোৱা নাই। কেইবা হেক্টৰ অঞ্চলত আচলতে অগ্নিসংযোগ কৰিছিলে বুলি ইয়াৰ লোকসকলে ঠাৱৰ কৰিব পৰা নাই। তেওঁলোকে শংকা কৰিছে, কাৰণ জোখ মাপ এই মুহূৰ্তলৈকে তেওঁলোকে ল'ব পৰা পৰিৱেশ এতিয়ালৈকে অহাই নাই। আৰু আটাইতকৈ পৰিতাপৰ কথাটো হ'ল যে যোৰহাট বন বিভাগৰ তৰফৰ পৰা কোনো লোকেই এই পৰ্যন্ত কিনো হৈছে তাৰো খবৰ লোৱা নাই। মাজুলীৰ পৰা বন বিভাগৰ লোক আহিছে, তেওঁলোকে সৰজমিন তদন্ত কৰিছে, কিন্তু এতিয়ালৈকে কিমান অঞ্চলত ক্ষয় ক্ষতি হ'ল বা কিমান অঞ্চলত জুই জ্বলাই দিয়া হৈছিল, কোনেনো এই দুষ্কাৰ্য সংঘটিত কৰিলে, সেইসমূহ তথ্য এই মুহূৰ্তলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মোৰ লগত যাদৱ পায়েঙৰ এগৰাকী অন্যতম ঘনিষ্ঠ ব্যক্তি সতীৰ্থ অৰুণ দা আছে। দাদা, আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। আপোনালোকে কেনেকৈ গম পালে যে ইয়াত কোনোবাই জুই লগাই দিছে বা কোনোবাই অগ্নিসংযোগ কৰিছে, কেনেকৈ গম পালে আপোনালোকে? মই জুইটোহে গম পালোঁ, মানে কোনে কি কৰিছে সেইটো গম পোৱা নাই। কিন্তু যেতিয়া জুই হাপাচটো ধোঁৱাটো যেতিয়া ওপৰলৈ উঠিছে, তেতিয়া মুনমুনিয়ে ফোন কৰিছে, বোলে কুটিৰ ওচৰত বোলে জুই জ্বলিছে, খোজ জ্বলিছে। তাৰপাছত মই কুটিৰ পৰা ওলাই চাইছোঁ, আমাৰ পুলি ৰোৱা জেগাটো দেখোন জ্বলিছে। কিমান পুলি লগাইছিলে আপোনালোকে ইয়াত, কিমান দিনৰ হ'ল? এতিয়া মুনমুনিয়ে জানিব কিমান, বহুত হাজাৰ 10 লাখ নে কিমান এটা পুলি ৰুইছিলোঁ বোলে। ইয়াত 10 লাখমান পুলি ৰোৱা হৈছিল। অঁ, এইখিনি যিমানখিনি জ্বলাই দিয়া হ'ল, কিমান জ্বলাইছে আপোনালোকে এতিয়ালৈকে হিচাপ কৰিছে নে? নাই, বহুত দূৰলৈকে আছে। এতিয়া মানে সোমাব পৰা নাই, বুজিছা নাই, জেগাটোত বহুত দূৰলৈকে জ্বলিলে, বুজিছা নাই। কিবা জীৱ জন্তু মৰিছে নেকি? জীৱ জন্তু কিন্তু ইয়াৰ পৰা পলাই পতংগ দিছে। কিছুমানৰ চৰাই চিৰিকটিও ক'ৰবাই বাঁহ লৈছিলে যদি ইহঁতিও পাৰে মৰিছে কিজানি। সাপ বেং চেং এইবোৰতো মৰিছেই। এতিয়াতো জ্বলি চব আদায়ে হ'ল। কিবা কাৰোবাক সন্দেহ কৰে নেকি? কোনোবা ইয়াতে মানে আপোনালোকৰ এই কামবোৰ ভাল নোপোৱা কোনোবা মানুহ আছে নেকি? সেইটো জানো, এতিয়া মানুহৰ মনৰ কথাহে, এতিয়া ক'ব নোৱাৰে, বুজা নাই সেইটো কি। তেওঁ কৈছে যে কোনেনো এনেকুৱা এটা কাম আচলতে কোনেনো বেয়া পাব পাৰে, সেইটোক লৈও আচলতে মানুহৰ মনত প্ৰশ্ন। কোনেনো এখন অৰণ্য গঢ়ি তোলাটো, নদীৰ চাপৰিত এখন অৰণ্য গঢ়ি তোলাটো কোনোবাই বেয়া পাব পাৰে জানো? সেইটো এটা কথা। কিন্তু তাৰ পাছতো কোনোবা লোকেতো ইয়াত অগ্নিসংযোগ কৰিব লাগিব, নহ'লে এনেকুৱা ধৰণৰ অগ্নিৰ সূত্ৰপাত কেতিয়াও হ'ব নোৱাৰে। কিন্তু মই আটাইতকৈ যিটো দুখ লগা ঘটনা বা যিটো দুখ লগা কথা বা যিটো ভয়াৱহ এটা কথা, এই যিটো যাদৱ পায়েঙহঁতে যিটো চেষ্টা কৰি আহিছে যোৱা দীৰ্ঘদিন ধৰি, যাদৱ পায়েঙে ব্যক্তিগতভাৱে প্ৰায় 47টা বছৰ এই অৰণ্য গঢ়াৰ নামত তেওঁ উৎসৰ্গা কৰিছে। তেওঁৰ জীয়ৰীয়ে শৈশৱৰ পৰাই এই কামটোত লাগি আছে। যোৱা 3টা বছৰ ধৰি এই 1300 হেক্টৰ মাটিত তেওঁলোকে এখন বিশাল অৰণ্য, মানৱ সৃষ্ট এখন অৰণ্য গঢ় দিবলৈ তেওঁলোকে অহৰহ চেষ্টা কৰি আছে। তাৰ কাৰণবোৰ কি, সেই কাৰণবোৰ মই দৰ্শকসকলক দেখুৱাব বিচাৰিম। সেই কথাখিনি গম পালে দৰ্শকৰ আচৰিত হ'ব যে মই যিটো দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ মই বিচাৰিছোঁ, মই নদীৰ গৰাৰ পৰা তললৈ নামি যাব লাগিব, তেতিয়াহে আচলতে দৰ্শকসকলে গম পাব আচলতে এই যিটো কাম, এই যিটো দুষ্কাৰ্য সংঘটিত হ'ল, ইয়াৰ পৰিণামটো কিমান ভয়ংকৰ। আমি যদি নদীৰ গৰাৰ তললৈ যদি নামি যাওঁ, তেতিয়া দৰ্শকসকলক মই দেখুৱাব পাৰিম প্ৰমাণ সহিতে যে ইয়াত বন্য হস্তি আছে। যাদৱ পায়েং ডাঙৰীয়াই ইতিমধ্যেই কৈছে যে প্ৰায় 8ৰ পৰা 10টা হাতী এতিয়াও এই অঞ্চলটোত আছে। আৰু সেই 8-10টা হাতীৰ উপৰিও বানৰ সময়ত বা খৰালিৰ সময়ত প্ৰায় 150মান হাতীৰ জাক, 150টামান হাতীৰ এটা জাকে এই অঞ্চলটোত থাকে। আৰু আমি ইয়াত আহি হাতীৰ স্পষ্ট খোজ ইয়াত দেখা পাইছোঁ। অৰুণ দা যিগৰাকী আমাৰ লগত আছে, যাদৱ পায়েঙৰ যিগৰাকী সতীৰ্থ, তেওঁ ইতিমধ্যেই কৈছে যে খোজসমূহ অতি সতেজ। হয়তো আজি পুৱাৰ ভাগত বা আজি নিশাৰ ভাগতেই এই হাতীৰ এটা হাতী নহয়, হয়তো 2-3টা হাতী ইয়ালৈ নামি আহিছিল। 2টা পাৰে যদি আপুনি চাই, হাতীৰ খোজসমূহ স্পষ্ট হৈ আছে। আমি পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম, আমাৰ কিছু যাবলগীয়া হৈছে। তাৰ লগে লগে আৰু এটা দৃশ্য, প্ৰথমতে মই এটা দৃশ্য পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম। এই যিটো বালিচৰ দেখিছে, বালিচৰটোত বহুত চৰাইয়ে বাঁহ লৈছে। যেতিয়া এখন অৰণ্য হয়, জৈৱ তন্ত্ৰৰে ভৰপূৰ এখন যেতিয়া অৰণ্য হয়, তাত এইসমূহ দৃশ্য দেখা পোৱা যায়। আৰু যেতিয়া ইয়াত জুই লাগিছিল, তেতিয়া আপুনি ভাবক, এই যিবোৰ চৰটোত বা গৰাটোত যিবোৰ গাত দেখা পোৱা গৈছে, এইবোৰ একোটা চৰাইৰ বাঁহ। এই চৰাইসমূহ ইয়াতে থাকে আৰু চৰাইবোৰ ইয়াত দেখিলে বাঁহৰ পৰা এটা চৰাই এই মুহূৰ্তত ওলাই গৈছে। আমি আচলতে আমনি কৰাটো উচিত নহ'ব। গতিকে কাষতেই যেতিয়া অৰণ্যখনত জুই জ্বলি যায়, তেতিয়াহ'লে এই কণ কণ চৰাইবোৰে হয়তো কি এক বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছিলে সেয়া চাব পৰা যায়। আমি হাতীৰ খোজসমূহ দেখুৱাবলৈও চেষ্টা কৰিম দৰ্শকসকলক, যে কিয় মোলাই
কাঠনি কিয় জৰুৰী, কিয় প্ৰয়োজনীয়, এই অৰণ্যখনৰ কিমান গুৰুত্ব আছে, মানৱসৃষ্ট হ'ব পাৰে, কিন্তু ই আজি এখন প্ৰাকৃতিক অৰণ্যলৈ ইতিমধ্যেই পৰিণত হৈছে। যিখন মোলাই পথাৰ প্ৰথম সংস্কৰণ, যিটো য'ত প্ৰায় 550 হেক্টৰ ভূমিক সামৰি যিখন যাদৱ পায়েঙে প্ৰায় 47টা বছৰজোৰা পৰিশ্ৰমৰ অন্তত যিখন অৰণ্য তেওঁ গঢ়ি তুলিলে, সেইখন অৰণ্যত প্ৰায় 150 হাতীয়ে জিৰণি লয়। আৰু এয়া যদি চাই, এয়া হাতীৰ খোজ, সতেজ খোজ। হয়তো আজি পুৱাই হাতী এই গৰা দি নামি আহিছিল। আৰু ক'ৰ পৰা নামি আহিছিল? সেইখিনি বনাঞ্চলৰ পৰা, যিখিনি বনাঞ্চল 2022 চনৰ পৰা যাদৱ পায়েং, তেওঁৰ কন্যা মুনমুনি পায়েং, তেওঁলোকৰ সতীৰ্থ, এই অৰূপ দাৰ দৰে যিসকল তেওঁলোকৰ সতীৰ্থ আছে, তেওঁলোকে এই অৰণ্যখন গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে। প্ৰথম সংস্কৰণটোত যিদৰে বন্যপ্ৰাণীয়ে ইতিমধ্যেই নিজৰ আৱাস কৰি লৈছে, য'ত ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী, গঁড়, বিভিন্ন সৰীসৃপ, গুই, বিভিন্ন প্ৰজাতিৰ চৰাই, হৰিণ, হাতী, 8ৰ পৰা 10টা হাতী তাত অনবৰতেই থাকে। 150মান হাতীয়ে তাত জিৰণি লয়। তাৰোপৰি হাতীয়ে তাত প্ৰসৱ কৰে, সন্তান জন্ম দিয়ে। কিমান এটা গুৰুত্বপূৰ্ণ বনাঞ্চল হিচাপে এই মোলাই পথাৰ গঢ় লৈ উঠিছে, সেয়াই তাৰ প্ৰমাণ। আৰু এই নতুনকৈ যিটো প্ৰকল্প তেওঁলোকে হাতত লৈছে, য'ত তেওঁলোকে আৰু এখন অৰণ্য সৃষ্টি কৰিবলৈ তেওঁলোকে অহৰহ প্ৰয়াস কৰি আছে, সেই অৰণ্যখন জ্বলাই দিয়াৰ চেষ্টা কৰা হৈছে কোনো দুষ্ট প্ৰকৃতিৰ লোকে। সেই অৰণ্যখনৰ জ্বলাই দিলে কাৰ কি লাভ হ'ব, সেয়া কোনেও নাজানে। প্ৰশ্ন বহু আহিছে, বহু অভিযোগ উঠিছে। বহুতে ক'ব বিচাৰে যে ইয়াৰ অৰণ্যখন জ্বলাই দিয়াৰ আঁৰত কোনোবা হয়তো বালি চিণ্ডিকেট বা বালি মাফিয়া চক্ৰ থাকিব পাৰে। অভিযোগ এনেকুৱাও উঠিছে যে ওচৰতে থকা কোনো গাঁৱৰ লোকে যাতে ইয়াৰ বন্যজীৱই তেওঁলোকৰ খেতি বাতি বা তেওঁলোকৰ পোহনীয়া জীৱ জন্তুক যাতে অনিষ্ট নকৰে, তাৰ বাবে এই অৰণ্যখন নোহোৱা কৰি দিব বিচাৰিছে। তেনেকুৱা ধৰণৰো অভিযোগ আছে। কিন্তু কি সঁচা সেয়া আমি এই মুহূৰ্তত নাজানো, কাৰণ কোনো ধৰণৰ বিভাগীয় তদন্তৰ প্ৰতিবেদন আমাৰ হাতত আহি পৰা নাই। গোচৰ দিবলৈ কোৱা হৈছে যাদৱ পায়েঙক। দুখ লগা কথাটো হ'ল, এগৰাকী ব্যক্তি যি জীৱনৰ 47টা বসন্ত কেৱল প্ৰকৃতি সংৰক্ষণৰ বাবে অৰণ্য গঢ়াৰ নামত পাৰ কৰি দিছে, যিগৰাকী ব্যক্তিক সমগ্ৰ বিশ্বই চিনি পায়, যিগৰাকী ব্যক্তিৰ নামেৰে হয়তো বহু লোকে, বিশ্বৰ বহু লোকে অসমক চিনি পায়, যিসকলে হয়তো অসমক আগতে নাজানিছিলে, যাদৱ পায়েঙৰ নামেৰে অসমক চিনি পায়। সেইগৰাকী যাদৱ পায়েং আৰু তেওঁৰ সতীৰ্থসকলে গঢ়া এখন অৰণ্যত জুই জ্বলাই দিয়া হ'ল। আৰু তাৰ পাছত গোচৰটো কিন্তু নিজাববীয়া এটা গোচৰ ল'বলৈ আৰক্ষী প্ৰশাসনৰ হাতত সময় নাই, তেওঁ গোচৰ দিবলৈ কোৱা হৈছে। যাদৱ পায়েঙে এই মুহূৰ্তলৈকে গোচৰ দিয়া নাই। অৱশ্যে মই আকৌ ক'ব লাগিব, মাজুলীৰ বন বিভাগৰ লোক ইয়ালৈ আহিছিল, তেওঁলোকে অনুসন্ধান কৰিছে, ক্ষেত্ৰভিত্তিক তেওঁলোকে অধ্যয়ন কৰিছে। বিশ্বৰ বিভিন্নজনৰ পৰা, আমি পুৱাৰে পৰা যাদৱ পায়েঙৰ সৈতে আছোঁ, তেওঁলৈ অনৰ্গল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক ফোন আহি আছে, তেওঁক খবৰ সুধিছে, সকলোৱে দুখ প্ৰকাশ কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল, আমি যিমান সময় যাদৱ পায়েঙৰ লগত পুৱা প্ৰায় 6 বজাৰ পৰা এতিয়া 11-11:30 বজা পৰ্যন্ত তেওঁৰ লগত আছোঁ, তেওঁলৈ কিন্তু অসমৰ বন বিভাগৰ কোনো লোকৰ ফোন অহা দেখা নাইকিয়া। তেওঁৰ ছাত্ৰ একাংশ যিসকল বন বিভাগত কৰ্মৰত, তেওঁলোকে ফোন কৰিছে, কিন্তু কোনো বিষয়াই এই মুহূৰ্তলৈকে যাদৱ পায়েঙক ফোন কৰা আমি দেখা নাই। গতিকে ক'ৰবাত চৰকাৰৰ হেমাহি এটাও আছে নেকি, বা চৰকাৰে যি ধৰণে সহযোগিতা কৰিব লাগিছিল সেই ধৰণৰ সহযোগিতা নাই কৰা নেকি? যোৰহাটৰ বন বিভাগেই যি ধৰণে যাদৱ পায়েঙক গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেই গুৰুত্ব প্ৰদান কৰা নাই নেকি? বা এই যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গ'ল, য'ত এখন মানৱসৃষ্ট অৰণ্য জ্বলাই দি ইয়াৰ যিসমূহ জীৱ জন্তু আছিল, যিসমূহ সৰীসৃপ আছিল, যিসমূহ চৰাই চিৰিকটি আছিল, সেইসমূহক এক প্ৰকাৰ নিথৰুৱা কৰাৰ যি চেষ্টা কৰাৰ লগতে এটা জৈৱতন্ত্ৰ ধ্বংস কৰি দিয়াৰ যি এটা দুষ্কাৰ্য সংঘটিত হ'ল, সেইটোক প্ৰতি যেন কাৰো বিশেষ গুৰুত্ব নাই, তেনেকুৱা ধৰণৰ এটাও অভিযোগ উঠা গৈছে। আৰু এয়া হ'ল, মই পুনৰ এবাৰ দেখুৱাইছোঁ দৰ্শকসকলক, মোলাই কাঠনি সংস্কৰণ 2। এয়া 47 বছৰ লাগি মোলাই কাঠনি সংস্কৰণ 1ক এটা বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ পাছত 3 বছৰ পূৰ্বে 2022 চনত যাদৱ পায়েং আৰু তেওঁৰ কন্যাই আৰম্ভ কৰা
মোলাই কাঠনি সংস্কৰণটো য'ত ১৩০০ হেক্টৰ ভূমি সামৰি এটা বৃহৎ অঞ্চল য'ত ১০ লক্ষাধিক বৃক্ষ ৰোপণ কৰা হৈছে এখন বৃহৎ অৰণ্য সৃষ্টি কৰাৰ মানসেৰে আৰু যিখনৰ এটা অংশ দুৰ্বৃত্তই ৩টা দিন পূৰ্বে জ্বলাই দিলে। এইখন আপোনাৰ প্ৰথম সংস্কৰণ মোলাই কাঠনি বুলি ক'লে যিখন জনা যায় এইখন হাবিয়ে নহয় জানো? হয় হয়। কওকচোন কেনেকুৱাকৈ আৰম্ভ কৰিছে? এনেকুৱা এইটোতো আগত শুকান বালি আছিল, তাৰপিছত এতিয়া গছ গছনি সেউজীয়া হোৱাৰ পাছত মই ইয়াৰ মানে ডিষ্টেঞ্চটো এনেকুৱা 1 কিলোমিটাৰ অন্তৰত এইটোত হাবি হ'ল নহয়, গছ হ'ল, ডাঙৰ হ'ল, আকৌ তাৰপৰা 1 কিলোমিটাৰ আহি আকৌ ইয়াত বসস্থান কৰিলোঁ। ইয়াতে আৰু গৰু ম'হ বান্ধি আকৌ এই গছবোৰ ৰুলোঁ। ইয়াতে মোৰ বিয়া পতা, ইয়াতে ল'ৰা ছোৱালীবোৰ জন্ম। এতিয়া মোৰ ডাঙৰ ছোৱালীজনী ইয়াৰ পৰাই অহা যোৱা কৰিছিল, মুনমুনি কথা কৈছে। মুনমুনি। তাৰপৰা যেতিয়া জীৱ জন্তুবোৰ আহি গ'ল, তাৰপৰা সৰু হৈ আছে, ময়ো জীৱন নিৰ্বাহৰ কাৰণে গৰু ম'হটো পুহিবই লাগিব। সেইকাৰণে তাহাঁতক পঢ়ুৱাবৰ কাৰণে 2012 চনত এই সিপাৰত গৈ এইটো আগতে মাটি কিনা আছিলে তাতে লৈ গুচি গ'লোঁ। এইখন হাবি আপোনাৰ কিমান প্ৰায় ১৩০০ হেক্টৰ নহয় জানো? এইখন ৫৫০ হেক্টৰ আছে। আৰু নতুনকৈ যিটো প্ৰজেক্ট খুলিছে 2022 পৰা সেইটো ১৩০০ হেক্টৰ আছে। এইখন এই ৫০০ হেক্টৰ কৰোঁতে ৫৫০ হেক্টৰ কৰোঁতে আপোনাৰ কিমান দিন সময় লাগিলে? 30 বছৰ লাগিছিল, অকলে কৰিছিলোঁ। 30 বছৰ? 30 বছৰ লাগিছিল। ইয়াতে সোমাই থকা হৈছিল, ইয়াতে বিয়া পতা হৈছিল। মানে হাবিখন চব ল'ৰা ছোৱালীক জন্মৰ পৰা পাইছে। সেইকাৰণে এতিয়াও আকৌ তাহাঁতৰ ববীয়াকে বেলেগে পাতক, মোৰ নামতে ৰাখি পেলাই সেইটো ১৩০০ হেক্টৰটো তাহাঁতে কৰি আছে। গাঁৱৰে লগ খাই চব নতুন প্ৰজন্মৰ যিখিনি ল'ৰা আছে সেইবিলাকক লগাই পেলাই তেওঁলোকে ১৩০০ হেক্টৰ এতিয়ালৈকে 10 লাখ পুলি ৰুলে। এইখন হাবিত আপোনাৰ কি আছে? ইয়াত হাতী, গড়, বাঘ, বিচনভূমিটো আহল বহলকৈ মানে ডিষ্টেঞ্চটো একেলগে হৈ গ'ল। একেলগে হৈ ল'লে সিহঁত থাকিবলৈ আহল বহল, জীৱ জন্তু এটা আহল বহলকৈ থাকি ভাল পায়। সেইকাৰণে তাহাঁতৰ আৱাসগৃহটো বহুত সুন্দৰ হৈছে। মানে আপুনি ইয়াতে কিমান নিজেই আপোনাৰ হাতেৰে কিমান গছ ৰুইছিলে? ইয়াতো কোটি কোটি পুলি হ'ল, গছ হ'ল। কিমান হৈছে আপুনি ৰোৱা যিমান ডাঙৰ ডাঙৰ গছ আছে সেইবোৰ মই ৰোৱা। আৰু এইকাৰণে এজোপা গছ পুলি যদি ৰুৱে, চৰায়ে খায়, জীৱ জন্তুবোৰে খাব পাৰে, তাৰপৰা নিজে আপুনি গছ হৈ যায়। এতিয়া হাবিখন মানুহক এই কথাই কৈছোঁ, মোকতো আগত পাগল বুলি কয় গছ পুলি ৰুই থকাৰ কাৰণে। মই বেয়া নাপাওঁ, কি মোক আগত সৰুতে কৈ থৈছে নহয় ৩য় শ্ৰেণীতে, কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোৱে তই কৰিবি। সেইকাৰণে মই সেইটো ধৈৰ্যটো সৰুৰে পৰা উৎসাহ উদ্দীপনা দি গছ গছনি ৰুই ভাল পাওঁ, জীৱ জন্তু ভাল পাওঁ কাৰণে মই এইটো কৰি থকা হৈছে, অন্য নহয়। এতিয়া কেনেকুৱা লাগে আপুনি নিজে ৰোৱা এখন হাবি, আপোনাৰ তাত য'ত গঁড়, হাতী, ঢেকীয়াপতীয়া বাঘ পৰ্যন্ত, হৰিণা, বিভিন্ন চৰাই যেতিয়া দেখে কেতিয়া মানে কেনেকুৱা অনুভৱ হয়? 30 বছৰ জোৰা আপোনাৰ 30 বছৰৰ পাছত মই অনুভৱটো, তাহাঁতৰ পৰা শিকিব লগা বহু কাম আছে। জীৱ জন্তুৰ পৰা, চৰাই চিৰিকটিৰ পৰা শিকিব লগা বহু কাম আছে আমি। সেইকাৰণে তাহাঁতৰ লগত থাকি মোৰ ভাল লাগে। এই পৰিৱেশটোত মই এটকা নোহোৱাকৈ মোৰ হাবিতে যে আহিছে, তাৰ বাবে জীৱ জন্তুবিলাকৰ আশীৰ্বাদ আছে, গছ গছনিবিলাকৰ আশীৰ্বাদ আছে। সেইকাৰণে ভাল লাগিছে এতিয়া ইয়াত থাকি। আপুনি যে কৈছে যে চৰাই চিৰিকটি, জীৱ জন্তুৰ পৰা শিকিবলগীয়া আছে, আমি কওঁ যে ডাঙৰ মানুহৰ পৰা, জ্যেষ্ঠজনৰ পৰা, অভিজ্ঞজনৰ পৰা শিকোঁ। চৰাই চিৰিকটিৰ পৰা, জীৱ জন্তুৰ পৰা শিকিবলগীয়া কি থাকিব পাৰে? নাই, চৰায়ে গছ ৰুব জানে, চব গছবোৰতো মই ৰোৱা নাই। চৰায়ে ইয়াৰ গুটি খাইছে, হাগি দিছে, আকৌ হৈছে। এইদৰে হৰিণাই বগৰী গুটি খাইছে, আকৌ হৈ গৈছে। তাহাঁতৰ পেটৰ পৰা ফাৰ্টিলাইজ যেতিয়া হ'ব, সেইটো পুলি সোনকালে গজে, এই বাকলি থকাটো সোনকালে নগজে। আৰু সিহঁতে মোক সহায় কৰিছে। অৰণ্য এখন আপোনাৰ প্ৰতিষ্ঠা কৰোঁতে বা স্থাপন কৰোঁতে বা গঢ়োতে জীৱ জন্তুৱে যিখিনি কৰে সেইখিনিৰ পৰা শিকিবলগীয়া মানুহৰ আছে। শিকিব লগা বহু কাম আছে। গৰুৱে পাগুলিয়াব, বগৰী খাব, সেইটো খাই ইয়াক আকৌ পেলাই দিব, তেতিয়া সেইটো সোনকালে গজে। এতিয়া হৰিণাবিলাকে তেনেকুৱা, ইয়াত থকা ম'হ তেনেকুৱা, ইয়াত থকা গৰুবোৰ তেনেকুৱা, ইয়াত থকা হৰিণাবিলাক তেনেকুৱা, ইয়াত থকা চৰাইবিলাক তেনেকুৱা, ইয়াত থকা বতাহবিলাক তেনেকুৱা, ইয়াত থকা মহাবাহু ব্ৰহ্মপুত্ৰও তেনেকুৱা। মানে অকল প্ৰকৃতি বেলেঞ্চ ৰাখি পেলাই তাহাঁতে সৃষ্টিৰ অৱতাৰা। সেইকাৰণে প্ৰকৃতি অবিহনে ভগৱান কোনো নাই। মই সেইকাৰণে ভাবোঁ এই ইয়াত থাকি যিটো আমেজ আছে,
সূৰ্য উঠা দিশৰ পৰা সূৰ্য পৰা দিশলৈ গৈ দেখিলোঁ এনেকুৱা জেগা ক'তো দেখিবলৈ পোৱা নাযায়। সেইকাৰণে মই এই জীৱ জন্তুৰ লগত থাকি ভাল পাওঁ কাৰণে এতিয়াও আহি থাকোঁ, কৰি থাকোঁ। সেয়ে কৰি থকা হৈছে। সেইকাৰণে তাহাঁতৰ আশীৰ্বাদ আছে, জীৱ জন্তুৰ আশীৰ্বাদ আছে, সাপ বেঙৰ আশীৰ্বাদ আছে। ইয়াত ইমান কষ্টত বনোৱা আইতা ককাহঁতে বিজ্ঞানী বুলি মই অনুভৱ কৰোঁ। কিয়নো মই সুধোঁ, এই শিমলু গছবোৰ যেতিয়া সৰু হৈ আছিল ইয়াতে চেকচেকি পৰুৱা থাকে, সেইটো পিন্ধিলে বেজী দিলে যেনেকুৱা বিষায় তেনেকুৱা বিষায়। আকৌ সিহঁতে কি হয়, শিমলুডালৰ ভিতৰত সোমাই গ'লে মাছটো ফোপোলা কৰি দিয়ে। ফোপোলা কৰিলে যেতিয়া এপ্ৰিল মাহত গছবিলাক সেউজীয়া হৈ যায়, বতাহ ধুমুহাত ভাগি যায়, গছটো ডাঙৰ হ'বলৈ নিদিয়ে। ইয়াৰ প্ৰতিকাৰটো কি হ'ব? তেতিয়া আইতা ককাহঁতক গ'লে আইতা ককাহঁতে ক'লে, এই তই আমদলি পৰুৱা এৰি দেগৈ, তাহাঁতে চব পলাই যাব, গছটো সোনকালে ডাঙৰ হ'ব। তেনেকুৱা ছিষ্টেমত বনোৱা। সেইকাৰণে যেতিয়া সিহঁতেতো পানীত সাঁতুৰিব নোৱাৰে, সিপাৰৰ পৰা বস্তাত ভৰাই আনি এৰি দিছোঁ। সেইদৰে উঁইবিলাক প্লেটফৰ্মটো চৰকাৰে বনাই নিদিয়ে। সেইকাৰণে উঁই সাপলৈতো উঠিব, জীৱ জন্তুবোৰ তাতে থাকিব আৰু গুই সাপে তাতে কণী পাৰিব, পোৱালি দিব। সেইটো ইক'ছিষ্টেম আমি, সেইটো আৰ্টিফিচিয়েল নহয়, মানে এইটো চব ইক'ছিষ্টেম। মানে মানুহে ধ্বংস কৰে আৰু প্ৰকৃতিয়ে নিজৰ মতে সৃষ্টি কৰি লৈ গৈ থাকে। আমি যাদৱ পায়েঙৰ যি মোলাই কাঠনি, সেই তাৰ যিখন প্ৰথম সংস্কৰণ, যিখন আজিৰ পৰা প্ৰায় 30 বছৰ পূৰ্বে তেওঁ নিজে যিখন কাঠনি আৰম্ভ কৰিছিল, আৰু যিখন কাঠনি আজিৰ তাৰিখত এক সুন্দৰ অটব্য অৰণ্যলৈ পৰিণত হৈছে, য'ত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৱে ইয়াত আহি থাকেহি। য'ত ইতিমধ্যে যাদৱ পায়েঙে কৈছে ইয়াত গঁড় আছে, ইয়াত হাতী আছে, ইয়াত ঢেকীয়াপতীয়া বাঘ আছে, ইয়াত নাহৰ ফুটুকী আছে, ইয়াত লতামাকৰি আছে, ইয়াত হৰিণ আছে, ইয়াত শহাপহু আছে, ইয়াত বিভিন্ন সৰীসৃপ আছে, গুই সাপ আছে। আৰু কিদৰে এই অৰণ্যখন গঢ়িছিলে তেওঁ সেই কথাষাৰো কৈছে যে তেওঁৰ ককাক আইতাকেই আছিলে একোগৰাকী বিজ্ঞানী, যিসকলে শিকাইছিল গছ এজোপা কিদৰে বচাই ৰাখিব লাগে, আৰু প্ৰকৃতিয়ে তেওঁক শিকাইছে কিদৰে বৃক্ষ ৰোপণ কৰিব লাগে। চৰাই চিৰিকটিয়ে গছৰ পৰা খোৱা গুটিটো তেওঁলোকৰ চৰাই চিৰিকটিৰ শৌচৰ লগত বা পায়খানাৰ শৌচৰ লগত যেতিয়া ওলাই যায়, তাত সেই অন্য স্থানত যেতিয়া তাৰ পৰা এজোপা নতুন গছ সৃষ্টি হয়। এইদৰেই মোলাই কাঠনি যাদৱ পায়েঙে সৃষ্টি কৰিছিল। আৰু সেইগৰাকী যাদৱ পায়েঙৰ যিটো দ্বিতীয় সংস্কৰণৰ যি মোলাই কাঠনি, তাত শেহতীয়াকৈ চকু পৰিছে দুৰ্বৃত্তৰ। বৰ্তমানৰ মোলাই কাঠনি সংস্কৰণ 1ৰ এনে এটা স্থানত আমি উপস্থিত আছোঁ, যিটুকুৰা স্থান ঐতিহাসিকভাৱে এই স্থানৰ যথেষ্ট গুৰুত্ব আছে। কি গুৰুত্ব আছে সেয়া আমি জানিম, আমাৰ লগত যিহেতু যাদৱ পায়েং ডাঙৰীয়া আছে। এই টুকুৰাই এটা সময়ত বহু ইতিহাস বহন কৰিছে। কি আছিল? মানে ব্ৰিটিছ আৰু ম্যানমাৰ ভাৰতৰ অন্তিমখন যুদ্ধ অসমৰ শেষ হৈছিল ইয়াতে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী না ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী উত্তৰ পূৰ্বাঞ্চল তেতিয়া এটাই অসম আছিল, সেইদিনাই ব্ৰিটিছৰ অধীনলৈ গৈছে। ভাৰতবৰ্ষত 200 বছৰ ৰাজত্বকে উত্তৰ পূৰ্বাঞ্চল 125 বছৰে কৰিছে। মোৰ ইয়াতে জন্ম, ককিলামুখ বৰগোপতে জন্ম। মই সৰুৰে পৰা দেখিছোঁ, মই 6 বছৰ বয়সৰ পৰা দেখিছোঁ ইয়াত ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট, ৰেলৱে লাইন, ঢাকা কলিকতাৰ বস্তুবোৰ অনা নিয়া কৰে। আৰু আপাৰ আছামৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিল, তাতে বস্তুবোৰ থৈ আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছে। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ খোৱাই লৈ গ'ল, ব্ৰহ্মপুত্ৰত জাহ গ'ল, যাৰ বিনিময়ত মানুহবোৰ চেদেলি বেদেলি হৈ গ'ল। হোৱাৰ কাৰণে মই যোৰহাট জৰ্জ কৌটৰ পেচকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি তাত 3য়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ এজন বিজ্ঞানী আছিল, 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়। তেওঁ কৃষি বিজ্ঞানী হ'লেও আমাক 3য় শ্ৰেণীৰ পৰা শিকাইছিল। গছ পুলি ৰুলেই নহয়, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগিব, হাতে কামে কৰি দেখুৱায়। তেতিয়া পাণ পুলি ৰুবলৈ দিয়ে এপ্ৰিল মাহত। এই জেগাটুকুৰাৰ নাম কি? মৌগড় খুঁটি। ঐতিহাসিক মৌগড় খুঁটি। ইয়াতে ব্ৰিটিছ আৰু মানুহৰ তয়ামাই ৰণটো ইয়াতে লাগিছিল। আপোনালোক ইয়াতে আছিলে? ইয়াতে আছিল। আপোনালোকৰ ঘৰ এনেই কোনখিনি জেগাত হ'ব? এইটো মৌগড় খুঁটি, ইপাৰত আছিলোঁ আমি। যেনেকৈ আইলেণ্ডটো আছিল আমি তেনেকৈ আইলেণ্ডতে আছিলোঁ তেতিয়াই।
মেইন নদীটো মাজুলীত আছিলে। আপোনালোক ইয়াৰ পৰা কিমান চনত গুচি গৈছে? এইটো 1975 চনত মানে আমাৰ ঘৰটো গ'ল মাজুলী ফুলনিত। মই কিন্তু নগ'লোঁ। যোৰহাট জজ কৰ্টৰ পেচকাৰ অনিল বৰঠাকুৰৰ ঘৰতে থাকি তাতে পঢ়িলোঁ ক্লাছ 10লৈকে, আৰু পঢ়ি পেলাই আকৌ ইয়ালৈ আহিলোঁ। সৰুতে দেখা গাঁওখন, সৰুতে দেখা জীৱ জন্তু, চৰাই চিৰিকটি দেখি পাবৰ কাৰণে আকৌ একে জেগাত ওলাই পেলাই এই হাবিখন সৃষ্টি কৰিলোঁ। মানে আপুনি সেই শৈশৱৰ যিখন এই যি মহঘুলি যিটো অঞ্চল, সেই অঞ্চলটো আপুনি পুনৰুজ্জীৱিত কৰাৰ কাৰণে এই কামটো আচলতে আৰম্ভ কৰিছে। কামটো আৰু সাপ মৰি গৈছে, শুকান দমদমীয়া বালি অন্তৰত মানে জাগি উঠিছে। সাপবোৰৰ মৃত্যুত বেদনা লাগিল। আগত জেঠ মাহত 12 খৰ মাৰে, সেই বছৰ 23 কৰ মাৰিছিল। এই কথাটো মই আপোনাক সাপৰ কথাটো সুধিবলগীয়া আছিল। আমি যদি উইকিপিডিয়াত যাদৱ পায়েং বুলি চাওঁ, তেতিয়া তাত যদি আপোনাৰ কেৰিয়াৰ অপশ্যনটোলৈ যেতিয়া যাওঁ, তেতিয়া তাতেই এই কথাটো উল্লেখ আছে যে বানৰ পাছত যেতিয়া আপোনাৰ বালি চাপৰিত সাপৰ মৃতদেহবোৰ আপুনি দেখিছিলে, মৰা সাপবোৰ দেখিছিলে, তেতিয়া আপোনাৰ হয়তো ক'ৰবাত অন্তৰত দুখ পাইছিল। তাৰ পাছতে আপুনি এই প্ৰচেষ্টাটো দিলে, প্ৰথম বাহ কৰিছিলে। তেতিয়া ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত নদী সিপাৰে মানে দেউৰী গাঁও আছে। আইতা ককাহঁতৰ গুৰিলে তেতিয়া ইয়াততো মানুহ দুনুহ নাই, জনপ্ৰিয়। বেজাৰ লাগি তেওঁলোকক গ'লে, তেতিয়া তেওঁলোকক সুধিলোঁ, এই যে সাপবোৰ মৰি গ'ল, সাপ নমৰা কিবা ব্যৱস্থা আছেনে? তেতিয়া মোক কৈছে, এই বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰু। তেতিয়া মই বুজি পোৱা নাই, মোৰ 13-14 বছৰ বয়স আছিল। তেতিয়া তেওঁলোকে কৈছিল, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব, তই গছপুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিলে, সাপ মৰা জেগাতে ঘেৰিলেই মাজত। তাত মানে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ এডাল সোমাই 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গজিল। যিবোৰ গুটি আহিলে সেইবোৰ গজালে। গছ পুলি ৰুওঁতে 30 বছৰ অটব্য অৰণ্যত পৰিণত হ'ল, যাৰ বাবে শতাধিক হৰিণ আহিল। হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল, বিলুপ্ত পৰ্যায়ৰ শগুন আহিল, গড় আহিল, হাতী আহিল। আৰু এতিয়া কিমান হাতী আছে? আমি আহি থাকোঁতে মই দৰ্শকসকলক কওঁ, আহি থাকোঁতে মাত্ৰ ইয়াৰ পৰা ঠিক 100-150 মিটাৰমান আঁতৰত পায়েং ডাঙৰীয়া আমাক কৈছে যে ইয়ালৈ হাতী আহিছিল আজি ৰাতিপুৱা। মই বোলো কেনেকৈ গম পালে? তেতিয়া তেওঁ দেখুৱাইছে যে এই পাতবোৰ মহতিয়াই থোৱা আছে, দেখিছে কিছুমান গছ ধৰি লওক এনেকুৱা পৰি আছে। তেওঁ কৈছে যে হাতী আহিছিলে। কিমান হাতী আছে ইয়াত? কিমান হাতী? ইয়াত বাৰিষা হ'লে 150 থাকে, পোৱালি দিবৰ সময় ইয়াত থাকে। ইয়াত যিহেতু এইখন হাবিত 10টা পোৱালি দিছে, আৰু কাজিৰঙা ডিব্ৰু চৈখোৱা হাইলেণ্ড, সেইকাৰণে তাহাঁতৰ বিচৰণভূমিটো বৰ ভাল। এতিয়া যেনি তেনি ডিব্ৰু চৈখোৱা গ'ল, আকৌ সেইজুম হাতী 150 হাতী, তাৰে ইয়াৰ ভিতৰত এতিয়া 8টা-10টা আছে। তাহাঁতৰ এইখন বিচৰণভূমি আৰু ইয়াতে খাই মেলি থাকে। আৰু এইটো তেওঁলোকে থাকিবলৈ ব্যৱহাৰ কৰে নে তেওঁলোকে আহি পেলাই জিৰাই বা পানীৰ সময়? নাই, জিৰাই মানে হাইলেণ্ড যে, আৰু খাবলৈ ইয়াত পায়, নিৰাপদ তাত থাকে। আৰু 150 হাতী থাকে ইয়াত, আপুনি দেখিছে? দেখিছোঁ, নিজে দেখিছোঁ। আৰু মুকলিত থাকে যে বালিবিলাকত, বালিত মানে সিহঁতে গৰমত হাবিৰ ভিতৰত থাকিব নোৱাৰি, তাত পানীত পৰি পেলাই লুটি ঘাঁহবোৰ, যিবোৰ কহুৱা ঘাঁহ বুলি কয়, সেইটো ধুই মানে খায়। মানে সোঁত পানীত ধুব, এনেকৈ ধুই ল'ব খুব চোবাকে, আৰু এইবোৰ চাই ভাল লাগে। আৰু এনেকুৱা এজন মানুহ, যিজন মানুহ আচলতে আমাৰ ৰাজ্যখনৰ কাৰণেই এটা গৌৰৱ। যিগৰাকী ব্যক্তিয়ে কিদৰে এখন অৰণ্য তেওঁ সৃষ্টি কৰিছিলে, সেয়া বহুবাৰ হয়তো আমি পঢ়িছোঁ, শুনিছোঁ, আমি বহু সময়ত সেইটো কথাও পাতিছোঁ। কিন্তু আজিও তেওঁ যিখিনি কথা কৈ আছে, এই কথাখিনি কৈ থাকোঁতে তেওঁৰ মনত এটা আঘাত আছে, আৰু সেই আঘাতটো হ'ল যে নতুন এখন অৰণ্য সৃষ্টি কৰিবলৈ তেওঁ যিটো প্ৰয়াস কৰিছে, তেওঁৰ পৰিয়ালে, তেওঁৰ কন্যাই যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসটোক কাৰোবাৰ কোপত দৃষ্টি পৰিছে। তেওঁৰ সেই মোলাই কাথনিৰ 2য় সংস্কৰণৰ কিছু অংশ জ্বলাই দিছে। আৰু তাৰ পাছত আপুনি তেওঁৰ মনৰ কথাখিনি যিখিনি শুনিলে, তাত তেওঁ যিখিনি কথা কৈছে, এটা কথা ভাবক, আজি কেইটামান দিন পূৰ্বে কামপুৰত কি ধৰণৰ এক কৰুণ ঘটনা সংঘটিত হৈছিল জানে যে, হাতী দ্ৰুতবেগী ৰেলৰ খুন্দাত পৰি 8টাকৈ হাতীৰ মৃত্যু হৈছিল। তেনেস্থলত যাদৱ পায়েং আৰু তেওঁৰ পৰিয়ালে এনে এখন অৰণ্য সৃষ্টি কৰিছে, য'ত 150 হাতীয়ে বিচৰণ কৰি থাকে নিৰাপদে। আৰু তাৰ পাছত আচলতে এইগৰাকী ব্যক্তিৰ প্ৰতি চৰকাৰেই হওক, প্ৰশাসন হওক, তেওঁলোকৰ যি ধৰণৰ সহায় সহযোগ থাকিব লাগে, সেই সহায় সহযোগৰ ক্ষেত্ৰত যেন ক'ৰবাত হিনদেৰি আছে, ক'ৰবাত যেন তেওঁ যিখিনি প্ৰাপ্য মানে তেওঁ নিজৰ কাৰণে নহয়, এই জীৱ জন্তুসমূহৰ কাৰণে, এই অৰণ্যখনৰ কাৰণে যিখিনি তেওঁ পাব লাগে, সেয়া যেন ক'ৰবাত কোনোবাই কৃপণালি কৰিছে নেকি, সেইখিনি কথা আমি পাতিম। তাৰ সমান্তৰালকৈ আমি গৈ থাকোঁ, আহক মোলাই
কাঠনিৰ দ্বিতীয়টো সংস্কৰণ অভিমুখে। মোলাই কাঠনি সংস্কৰণ 2ৰ পৰা আমি ইতিমধ্যে আহিছোঁ আৰু তাত কি প্ৰকাৰৰ এক বিভীষিকাৰ সৃষ্টি হৈছিল সেই পৰিৱেশটো আমি দেখুৱালোঁ। আৰু এতিয়া আমি পুনৰ আহি উপস্থিত হৈছোঁহি মোলাই কাঠনি প্ৰথম সংস্কৰণত, অৰ্থাৎ 47 বছৰ পূৰ্বে যাদৱ পায়েঙে যিখন অৰণ্যত, আজিৰ তাৰিখত যিখন অৰণ্যত, যিটো এটা সময়ত 47 বছৰ পূৰ্বে যিটো বালিচৰ আছিল, য'ত তেওঁ প্ৰথম বৃক্ষ ৰোপণ কৰিছিল। মই আকৌ সেই আগৰ সময়লৈ আপোনাৰ ঘূৰি আহিব বিচাৰিছোঁ। 47 বছৰ পূৰ্বে আপুনি যিটো যাত্ৰা আৰম্ভ কৰিছিল, আৰু আমি এতিয়া দেখিছোঁ এখন অটব্য অৰণ্য। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে মোৰ পিছফালে আমি ইয়াতে দুটা আপোনাৰ ম'হ দেখিছোঁৱেই। পিছফালে হয়তো গড় আছে, হাতীও আছে, কাৰণ মই বোকাত দেখিবলৈ পাইছোঁ। গ্ৰাছলেণ্ড এণ্ড উডলেণ্ড দুইটা একেলগে, এই কম্বিনেশ্যনটো খুব ইণ্টাৰেষ্টিং। কেনেকৈ হ'ল? মানে সেইটো গ্ৰাছলেণ্ড উডলেণ্ডটো এনেকুৱা হৈছে, যেতিয়া জলবায়ু পৰিৱৰ্তনত ইয়াত শুকান বালিত বেছি তাপৰ উত্তাপটো হয়, আৰু গছবোৰ হোৱাৰ পিছত ইয়াৰ তলৰ ঘাঁহটো গজি জীয়াই আছে, সেউজীয়া হৈ আছে, আৰু গছবিলাকো সেউজীয়া হৈ আছে, আৰু গোটেইবোৰ থকাৰ কাৰণে জীৱ জন্তুবোৰ ইয়াত থাকি এতিয়া আৰাম পাইছে, মানে গৰম অনুভৱ নকৰে, যিহেতু জলাশয়টো কাষত আছে। এইকাৰণে তাহাঁতৰ বিচৰণভূমিটো বহুত সুন্দৰভাৱে প্ৰয়োগ কৰিবলৈ পাইছে কাৰণে নিজে আহিছে। মইতো দাঙি লৈ অহা নাই, হাতীয়ে হওক, গড়ে হওক, বাঘে হওক, হৰিণাই হওক, নিজে চব আহি গৈছে। সিহঁতৰ আৱাসগৃহটো বৰ সুন্দৰ। মোৰ এনেকুৱা লাগিছে, আমি আগলৈ গৈ কথা পাতি থাকোঁ, যদিহে এই যিটো দ্বিতীয়টো প্ৰকল্প বা যিটো দ্বিতীয়খন মোলাই কাঠনি তেওঁলোকে য'ত প্ৰস্তুত কৰি আছে, য'ত 1300 হেক্টৰ মাটিকালিৰ যিটো অঞ্চল, সেই অঞ্চলটো যদি সম্পূৰ্ণৰূপে আপোনাৰ এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গতি কৰে, যদি আপোনালোকৰ সপোন যদি বাস্তৱ হৈ উঠে, তেতিয়াহ'লে নিশ্চয় বন্যজীৱৰ, মানে যিবোৰ আমি সাধাৰণতে দেখোঁ যে হাতী আপোনাৰ য'ত ত'ত ওলাই, আপোনাৰ হাতী মানুহৰ সংঘাত যিবোৰ হৈছে, লাহে লাহে আজিকালি বাঘৰো আমি মুকলি অঞ্চলত বিচৰণ দেখিবলৈ পাওঁ। এই অঞ্চলটোত অন্ততঃ সেই সমস্যাটো বহু পৰিমাণে নোহোৱা হৈ যাব, আপুনি কি ভাবে? মই সেইটো অকল মোৰ হাবিখন বুলিয়ে কোৱা নাই। ইয়াৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ। 60 কিলোমিটাৰত এনেকুৱা চৰ চাপৰি বহুত আছে, ডিব্ৰু চৈখোৱালৈ বহুত আছে, আৰু সেইকাৰণে এইখিনি যদি এনেকুৱা ধৰণৰ কৰিব পাৰে, তেতিয়া হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাতটো কমি যাব। আমি আৰু এটা বস্তু দেখিছোঁ, মোৰ আজি খুব ভাল লাগিছে এটা দৃশ্যৰ কাৰণে। মই যদিও কৈছোঁ যে প্ৰথমতে আমি এনেকুৱা এটা সময়ত আজি যাদৱ পায়েঙৰ ওচৰলৈ আহিছোঁ, যিটো সময়ত তেওঁৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ, কাৰণ তেওঁলোকে গঢ়ি উঠা অৰণ্যখনত মানুহে জুই জ্বলাই দিছে। তাৰ পাছত কিন্তু আমি ইয়াত দেখি এটা বস্তু মোৰ খুব ভাল লাগিছে, নতুন প্ৰজন্মৰ বহু যুৱক যুৱতী আমি দেখিছোঁ, বহু ছাত্ৰ ছাত্ৰী আহিছে, বহু ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বহুসকল আমি আহি ইয়াত তেওঁলোকৰ সৈতে কথা পতা দেখিছোঁ। মই এই সন্দৰ্ভত পায়েং ডাঙৰীয়াৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম। এই যে নতুন চাম যুৱক যুৱতী আপোনাৰ ওচৰলৈ আহে, বিভিন্ন ছাত্ৰ ছাত্ৰীসকল যে আহে, তেওঁলোকে আপোনাৰ ওচৰলৈ তেওঁলোকে পাঠ ল'বলৈ আহে, শিক্ষা ল'বলৈ আহে, জ্ঞান ল'বলৈ আহে, আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপুনি কি ধৰণৰ পৰামৰ্শ দিয়ে সেইবোৰ ল'বলৈ আহে। এনেকুৱা ধৰণৰ পৰিৱেশ এটা যিটো গঢ়ি উঠিছে ইয়াত মোলাই কাঠনিত, সেইটো আপুনি কেনেধৰণে গ্ৰহণ কৰে? মই খুব ভাল পাওঁ। মই যি কৰিলোঁ সৰুৰে পৰা তাহাঁতৰ নিচিনা হৈ থাকোঁতে কৰা, সেইকাৰণে তাহাঁতকো এইটো ভাল পোৱাবলৈ শিক্ষা দিয়াটো মোৰ কাম। আৰু তাহাঁতে আঁকোৱালি লৈছে, অন্তৰত হেঁপাহ আছে, হেঁপাহ কাৰণে মোৰ গ'লে আহে, আৰু এইটো প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোকে আপ্লুত হয়। তেওঁলোকেও যদি কৰিব পাৰে, তেতিয়া তেওঁলোকক মোৰ ইয়াৰ পৰা শিকি পেলাই চিৰসেউজীয়া যদি পৃথিৱীখন চিৰসেউজীয়া কৰিব পাৰে, অকল অসমৰ ছাত্ৰ ছাত্ৰী বুলি নহয়, ভাৰতীয় ছাত্ৰ ছাত্ৰীলৈ পৃথিৱীৰ 800 কোটি মানুহ ছাত্ৰ ছাত্ৰীও মোৰে, সিহঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম। সেইকাৰণে তেওঁলোকে ঢাপলিয়াই আহে ইয়ালৈ। অকল ভাৰতীয় ছাত্ৰ ছাত্ৰী বুলি নহয়, বিদেশৰো ছাত্ৰ ছাত্ৰী আহে ইয়াত PhD ল'বৰ কাৰণে। সেইকাৰণে নতুন প্ৰজন্মক, যিসকলে PhD ল'ব, তেওঁলোকক সেইটো ভালকৈ আঁকোৱালি লৈ হাতে কামে কৰি, গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নামটো জানিলে সোনকালে পৃথিৱীখন সেউজীকৰণ তাহাঁতৰ ওপৰত দি থৈ যোৱাটো মোৰ কৰ্তব্য। আৰু এতিয়া তেওঁলোকে শিকিবলৈ আহিছে, মই নিজে আনন্দিত হৈছোঁ।
এনেকৈ যুৱক যুৱতীসকল আহিছে, ছাত্ৰ ছাত্ৰীবোৰ আহিছে সেইখন হাবিত অধ্যয়ন কৰিবৰ কাৰণে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই আৰু এটা কথা ব্যক্তিগত কথা এটা আপোনাৰ সুধিম। আমি আজি পৰাগৰ কেমেৰাত বহু সময়ত আপুনি খোজকাঢ়ি থকা কিছুমান দৃশ্য বন্দী হৈছে। তো আমি দেখিছোঁ আপুনি ক'ৰবাত অসুস্থ নেকি? আপুনি খোজকাঢ়োতে অকণমান মই দেখিছোঁ যে আপুনি অসুখীয়া যেন এনেকুৱা অসুস্থ লাগিছে। মানে আজি ধৰক 13 বছৰ 30 বছৰ হাবিত সোমালোঁ। 13 বছৰ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ এইটো এৱাৰনেছ কৰিলোঁ। গাড়ীত বহোঁতে আৰু প্লেনত বহোঁতে মোৰ এতিয়া আৰু ভৰিটো ইউৰিক এচিড বুলি ডাক্তৰে কৈছে, ট্ৰিটমেণ্ট কৰিছে। যোৰহাট মেডিকেল কলেজৰ ডক্তৰ ডিব্ৰুগড়ো আহিছে আৰু তেওঁলোকে কৈছে আপুনি ৰেষ্ট লওক। সেইকাৰণে এতিয়া ৰেষ্ট ল'বলৈ এই সময়ত, বিশেষকৈ এই ছিজনত দেশ বিদেশৰ ছাত্ৰ ছাত্ৰীবোৰ আহে, তাহাঁতক লৈ মই অলপ ভৰিটো যদি দুখ পালেও মই খোজকাঢ়ি কাঢ়ি তেওঁলোকক এইটো শিক্ষা দিয়াটো মোৰ কৰ্তব্য। থকালৈকে, যিদিনালৈকে থাকিম তেওঁলোকৰ লগত থাকি সেউজীয়া পৃথিৱীখন সেউজীয়া কৰি ৰখা উদ্দেশ্যৰে মই তাহাঁতৰ লগতে থাকিম। মই আনৰ কাৰো লগত নাযাওঁ মানে। মই আপোনাৰ সুস্বাস্থ্য মই কামনা কৰিম, দীৰ্ঘায়ু কামনা কৰিম। তাৰ মাজতো যদিও মই আপোনাতকৈ বহু সৰু, তথাপিও আপোনাক এটা পৰামৰ্শ বুলিয়ে লৈ আপুনি যি বুলিয়েই নাভাবে, মই এটা কথা আপোনাক ক'ম, ডাক্তৰে যদি আপোনাক পৰামৰ্শ দিছে, আপুনি নিজক কিছু আৰাম দিয়াটো প্ৰয়োজন। আপুনি কিছু ৰেষ্ট কৰাটো প্ৰয়োজন, কাৰণ আপোনাৰ ভৰি অকণমান ফুলিছেও। আপুনি নিজৰ যত্ন কিন্তু ল'ব লাগিব। আৰু এনেকুৱা কৰিব নোৱাৰিনে, আপোনাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আহে তেওঁলোক কাঠনিখনলৈ অহাতকৈ, কাঠনিখনলৈ আপোনাৰ ভৱিষ্যত প্ৰজন্ম উঠি আহিছে, আপোনাৰ জীয়ৰী উঠি আহিছে, আপোনাৰ ছাত্ৰ ছাত্ৰী বহু আছে, তেওঁলোকৰ লগত আহি আপুনি যদি ঘৰতেই তেওঁলোকক একোটাকৈ লেকচাৰ দিয়াৰ ব্যৱস্থা এটা কৰিব নোৱাৰেনে? নাই, সেইটো ৰুমটো বনাইছে, কমপ্লিটলি হোৱা নাই। আৰু পৃথিৱীৰ কিতাপ আছে। টাইৱানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংগ্ৰহালয় এটা বনাবলৈ এইটো দিছে, দি এইটো আধাখনীয়া হৈ আছে। মানে বেঞ্চ ডেস্কবোৰ যদি বনাই দিওঁ সেইটো সম্পূৰ্ণ হৈ যাব, তাহাঁতে তাতে পাঠদান কৰিব। তাৰখিনিয়ে তাত শিক্ষা লোৱা প্ৰেক্টিকেল কৰাখিনি ইয়ালৈ আহিব। অকল ইয়াত হাতে কামে কৰিলেই নহ'ব, কিতাপো পঢ়িব লাগিব। কাৰণ পৃথিৱীৰ কিতাপ আছে, চব ভাষাৰ কিতাপ আছে। সেইকাৰণে মই ভাবিছোঁ আৰু সেইখন সম্পূৰ্ণ হৈ গ'লে আমাৰ ল'ৰা ছোৱালীয়ে পৃথিৱীখনক সুৰক্ষা কৰাটো মই খুব তেওঁলোকৰ ওপৰত আশাবাদী, আৰু তেওঁলোকে কৰিব, মই যিটো যুঁজ দেখিছোঁ। সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া 47 বছৰ আপুনি এটা কামত লাগি আছে, আৰু আপুনি কিন্তু 100% সফল। আপোনাৰ নিজৰ দৃষ্টিত আপুনি কি ভাবে নিজকে যিমানখিনি কৰি আৰু কিমান কৰিবলৈ বাকী আছে বুলি আপুনি ভাবে? কৰিবলৈ জন্ম মৃত্যুটো বিবাহটো কোনো ক'ব নোৱাৰে। সেইকাৰণে জীয়াই থকালৈকে, মৃত্যুৰ দিনালৈকে মই ছাত্ৰ ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য। সেইকাৰণে মই কৰি গৈ থাকিম। আপুনি অলপ আগতে টাইৱানৰ যেতিয়া কথা ক'লে, মোৰ এটা কথা শুনিবলৈ দৰ্শকসকলক মই জনাব বিচাৰোঁ। আপুনি মোক কৈছিলে কিছু সময় পূৰ্বে টাইৱানৰ লগত আপোনাৰ এটা খুব সুন্দৰ এটা সম্পৰ্ক হৈছিল। আপুনি টাইৱানৰ চাগে ৰাষ্ট্ৰপতি ভৱন উন্মোচন কৰিছিল, নহয় জানো? সেই অভিজ্ঞতাৰ কথা কওকচোন, কি হৈছিল? তাত মই গৈ অভিজ্ঞতা লাভ কৰিলোঁ। তেওঁলোকৰ তাৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ 2জন আৰু 10জন ছাত্ৰ ছাত্ৰী আহিছিলে। আহি ইয়াতে ভাত চাত বনাই খাই মোক আমন্ত্ৰণ কৰিলে যে টাইৱানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আপোনাক ৰাষ্ট্ৰপতি ভৱনটো ফিটা কাটিবলৈ মাতিছে। মোক আমন্ত্ৰণ কৰি নি 7 দিন 7 ৰাতি থাকিলোঁ। আৰু স্কুল, কলেজ, ফৰেষ্ট আৰু তাত নিয়ে আৰু 2জোপা গছপুলি ৰুবলৈ দিয়ে। সেই 2জোপা হ'ল বগা চন্দন, ৰঙা চন্দন। তেতিয়া মই তেখেতক সুধিলোঁ যে আপুনি যে 2বিধ গছ ৰুৱাই, বাকীবোৰ কিয় নোৰুৱায়? তেতিয়া তেওঁ কৈছে যে এই 2বিধ গছৰ ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দনৰ 7,200 টকা ইয়েনৰ মুদ্ৰাত, 1 কেজি ৰঙা চন্দনৰ 20,000 টকা। পৃথিৱীত তেনে গছ নাই। মিছাইল এৰিলে চব ধ্বংস হৈ যাব, জ্বলি যাব, কিন্তু ৰঙা চন্দন নমৰে। সেইকাৰণে আৰু তেতিয়া মনতে আহি গ'ল, চীনে দেখোন আজিয়ে টাইৱানটো পৃথক হৈছে, একেলগেতো আছিলে। যে বীৰাপ্পা মহীশূৰৰ পৰা বগা চন্দন, ৰঙা চন্দন স্মাগলিং কৰি চীনক ডেভেলপমেণ্ট কৰিলে। ভাৰতবৰ্ষ আগতে স্বাধীন হৈ আমি হ'ব নোৱাৰিলোঁ। আমাৰতো ব্ৰেইন ড্ৰেইন, আৰু সিহঁতেতো ব্ৰেইন ড্ৰেইন নহয়। কাৰণ সিহঁত কোনোদিন ইংৰাজী কথা নক'লেই, সিহঁতে নিজৰ মাতৃভাষাই কয়। সেইকাৰণে সিহঁতৰ দেশবিলাক খেলা ধূলাৰ পৰা ধৰি পৰিৱেশ সংৰক্ষণৰ পৰা সিহঁত টেকন'লজিত বহুত চোকা। আৰু খুব ডাঙৰ ইণ্টাৰেষ্টিং কাহিনী,
তাত থকা ছাত্ৰ ছাত্ৰীবোৰক ইউনিভাৰ্চিটিলৈকে মোবাইল ইউজ কৰিব নিদিয়ে। তেওঁলোকেই সৃষ্টি কৰে, পৃথিৱীত বিকে, তাহাঁতৰ ল'ৰা ছোৱালীক নিদিয়ে। আৰু মটৰচাইকেল চলাব নিদিয়ে। চাইকেল ট্ৰেকত যাব লাগিব, খোজকাঢ়ি যাব লাগিব। সেই তেনেকুৱা পদক্ষেপবোৰ তাহাঁতৰ তাত আছে মানে। আপোনাৰ টাইৱানৰ অভিজ্ঞতা মই আৰু এইখিনিতে দৰ্শকসকলক কম, অনুষ্ঠানটো যিহেতু সামৰিবও লাগিব। মেক্সিকোত যেতিয়া আপোনাৰ যাদৱ পায়েং গৈছিল, 10 বছৰৰ ভিজা তেওঁক প্ৰদান কৰিছিল। আপুনি ভাবক, এখন টাইৱানৰ দৰে দেশে ৰাষ্ট্ৰপতি ভৱনৰ ফিটা কাটিবলৈ বা মুকলি কৰিবলৈ যিগৰাকী অসমীয়া ব্যক্তিক আমন্ত্ৰণ কৰি লৈ যায়, মেক্সিকোৰ দৰে দেশে যাক 10 বছৰৰ কাৰণে ভিজা প্ৰদান কৰে, আৰু সেইগৰাকী ব্যক্তি হৈছে আমাৰ সকলোৰে গৌৰৱ যাদৱ পায়েং, যি 47টা বছৰে এটা কামতেই লাগি আছে, প্ৰকৃতি সংৰক্ষণ, বৃক্ষ ৰোপণ, অৰণ্য সৃষ্টি। আৰু ক'ৰবাত আমাৰ চৰকাৰ, আমাৰ প্ৰশাসন, আমাৰ অসমীয়া মানুহখিনিৰো যেন তেওঁৰ প্ৰতি কৰিবলগীয়া বহু বাকী আছে। তেওঁৰ নামত বিশ্বৰ বিভিন্ন দেশে অৰণ্য গঢ়িছে, আমি কিয় সেই কামবোৰ কৰিব পৰা নাইকিয়া? ঠিক একেদৰেই তেওঁৰ নামত এটা অধ্যয়ন কক্ষ, তেওঁৰ ঘৰতে এটা অধ্যয়ন কক্ষৰ ব্যৱস্থা কিয় আমি কৰিব পৰা নাই? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই যি 1300 হেক্টৰ ভূমিত নতুনকৈ যি এখন অৰণ্য গঢ়ি থকা হৈছে, 550 হেক্টৰতকৈ অধিক মাটিত এই যি এখন বিশাল অটব্য অৰণ্য য'ত সৃষ্টি হ'ল, সেইখনৰ চোৱা চিতা বা সেইখনৰ সুৰক্ষাৰ ক্ষেত্ৰত কিয় চৰকাৰী ব্যৱস্থা আজিলৈকে হোৱা নাইকিয়া? সেই কথাবোৰৰ নিশ্চয় প্ৰশ্ন কৰাৰ সময় আহি গৈছে। কাৰণ সেইবোৰ যদি সঠিক সময়ত কৰা নহয়, তেতিয়াহ'লে দ্বিতীয় সংস্কৰণত যি এটা দুৰ্ঘটনা সংঘটিত হ'ল, বা প্ৰথমটো সংস্কৰণত আজিলৈকে যি 2012 চনত আপোনাৰ গড় হত্যাৰ দৰে ঘটনা, গছ কটাৰ দৰে যিবোৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাবোৰৰ হয়তো পুনৰাবৃত্তি সঘনে হ'ব। গতিকে সময় থাকোঁতেই চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক, আৰু এই মূলাই কাঠনি দুয়োটা সংস্কৰণৰ নিৰাপত্তা, ইয়াৰ সুৰক্ষা আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰক। আৰু সেয়া হ'ব মানৱতাৰ বাবে, সেয়া হ'ব প্ৰকৃতি সংৰক্ষণৰ বাবে।